এগৰাকী বিচ্ছেদিত পত্নী বিচ্ছেদৰ সম্পূৰ্ণ 5 বছৰ পিছত এখন জেইলাৰ ৰূপে যোগদান কৰিছিল আৰু সেই জেলতে তেওঁৰ বিচ্ছেদিত পতিয়ে শাস্তি ভোগ কৰি আছিল। কিন্তু যেতিয়া এদিন বিচ্ছেদিত পত্নী অৰ্থাৎ জেইলাৰে জেলখন নিৰীক্ষণ কৰিবলৈ যায় তেতিয়া প্ৰতিগৰাকী কয়দীক তেওঁ সাক্ষাৎ কৰিছিল। সেই সময়তে তাত শাস্তি ভোগ কৰি থকা তাইৰ বিচ্ছেদিত পতিৰ লগত দেখা হয়। বিচ্ছেদিত স্বামীক এনে অৱস্থাত দেখি তাই আচৰিত হৈ পৰে, আনকি ল'ৰাজনো সমানে আচৰিত হৈ পৰে। সেই ল'ৰাজনে আজিৰ পৰা প্ৰায় 5 বছৰ আগত ছোৱালীজনীক অৰ্থাৎ তাৰ পত্নীক ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিছিল আৰু আজি তাৰ বিচ্ছেদিত পত্নী সেই জেলৰ জেইলাৰ, য'ত সি এজন সাধাৰণ কয়দী হৈ শাস্তি ভোগ কৰি আছিল। ল'ৰাজনৰ শৰীৰত য'ত ত'ত কলা দাগ আছিল, কাৰণ জেলত তাক মাৰপিটো কৰা হৈছিল। সি জেলৰ ভিতৰৰ পৰা হাতজোৰ কৰি তাৰ পত্নীৰ ওচৰত ক্ষমা বিচাৰি কৈছিল যে মোক যেনেকৈ হওক ইয়াৰ পৰা বচোৱা। জেলৰ ভিতৰত পুলিচে মোক যথেষ্ট মাৰপিট কৰে আৰু কেতিয়াবা মোক খাবলৈও নিদিয়ে। মই তোমাক হাতজোৰ কৰি কৈছোঁ, প্লিজ তুমি মোক কিবাকৈ হ'লেও ইয়াৰ পৰা বাহিৰলৈ উলিয়াই নিয়াৰ ব্যৱস্থা কৰা। কিন্তু ছোৱালীজনীয়ে অৰ্থাৎ জেইলাৰে তাৰ কথা নুশুনি মনে মনে তাৰ পৰা আঁতৰি যায়। তাইৰ কেবিনলৈ গৈ ল'ৰাজনক তাইৰ কেবিনলৈ পঠিয়াই দিবলৈ এজন গাৰ্ডক নিৰ্দেশ দিয়ে। তাৰ পিছতে ঘটে এক হৃদয়স্পৰ্শী ঘটনা। তেওঁলোকে যি কৰিলে সেয়া শুনিলে আপোনাৰ হৃদয় এবাৰলৈ হ'লেও কঁপি উঠিব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনীলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰো কৰিব, যাতে আপোনালোকৰ বাবে সদায় নতুন নতুন জ্ঞানবৰ্ধক ভিডিঅ' আগবঢ়াবলৈ মই সাহস পাওঁ। আৰু এটা কথা, আপোনালোকৰ যদি তেনে কোনো কাহিনী আছে তেন্তে মোলৈ হোৱাটছএপ কৰি পঠিয়াব পাৰে। হোৱাটছএপ নম্বৰটো ভিডিঅ'ৰ স্ক্ৰীনত দিয়া আছে। কাহিনীৰ গুণগত মান পৰীক্ষা কৰি আমাৰ চেনেলত আপোনাৰ নাম সহিতে প্ৰকাশ কৰিম। আপোনাক এখন উপযুক্ত মঞ্চ দিয়াই আমাৰ উদ্দেশ্য। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া অজয় আৰু প্ৰীতিৰ কাহিনী। অজয় এজন ধনী ঘৰৰ ল'ৰা আছিল আৰু প্ৰীতি এজনী মধ্যবিত্ত ঘৰৰ ছোৱালী আছিল। প্ৰীতিৰ দেউতাকে এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিল। যেতিয়া প্ৰীতিয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তেতিয়া দেউতাকে এদিন ভাবিলে যে মোৰ ছোৱালী এতিয়া ডাঙৰ হৈছে, গতিকে ভাল ল'ৰা এটা চাই তাইক বিয়া দিব লাগে, কাৰণ সময় থাকোঁতে বিয়া দিলেহে ল'ৰা ছোৱালীৰ সংসাৰখন সুখৰ হয়। এদিন প্ৰীতিৰ দেউতাকে অজয়ৰ ঘৰলৈ যায় আৰু তাৰ মাক দেউতাকৰ লগত প্ৰীতিৰ বিয়াৰ কথা পাতে। অজয়ৰ মাক দেউতাকেও কথাটোত মান্তি হয়, কাৰণ তেওঁলোকক এজনী ভাল গুণৱতী ছোৱালীৰ প্ৰয়োজন আছিল আৰু প্ৰীতি দেখাটো ধুনীয়া আৰু গুণৱতী আছিল। ঘৰলৈ আহি প্ৰীতিৰ দেউতাকে প্ৰীতিৰ মাকক ক'লে, হেৰা শুনিছানে, মই আজি অজয়ৰ ঘৰলৈ গৈছিলোঁ আৰু তাৰ মাক দেউতাকৰ লগত কথা পাতি তাৰ লগত আমাৰ প্ৰীতিৰ বিয়া এক প্ৰকাৰ ঠিক কৰি আহিছোঁ, কাৰণ অজয় ল'ৰাজন ভাল ঘৰৰ আৰু সি ভাল ব্যৱসায়ো কৰে আৰু ভাল উপাৰ্জনো কৰে। কিন্তু অজয়ৰ এজনী ভাল ছোৱালী বান্ধৱীও আছিল, যাৰ কথা প্ৰীতিৰ ঘৰৰ কোনেও গম পোৱা নাছিল। আনকি অজয়ৰ ঘৰৰ মানুহেও এই কথা গম পোৱা নাছিল। অজয়ৰ ঘৰখন ধনী আছিল ঠিকেই, কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ ব্যৱহাৰ পাতি আদি সিমানো ঠিক নাছিল যিমান প্ৰীতিৰ দেউতাকে ভাবিছিল। কিছুদিন পিছত অতি ধুমধামেৰে অজয় আৰু প্ৰীতিৰ বিয়া হয়। প্ৰীতি এতিয়া অজয়ৰ ঘৰত। তাই তাত বহুতেই সুখত আছিল। তাই কোনো বস্তুৰ অভাৱ পোৱা নাছিল। কিন্তু প্ৰীতিৰ এটাই দুখ আছিল যে অজয়ে তাইক সময় দিয়া নাছিল। প্ৰায়ে ব্যৱসায়ৰ কামৰ বাবে বাহিৰতে থাকে আৰু মদ পানী খাই ৰাতি দেৰিকৈ ঘৰ সোমায়। কিন্তু প্ৰীতিয়ে এই কথাটো অলপো পচন্দ কৰা নাছিল যে তাইৰ পতিয়ে মদ পানী খাই ছোৱালীৰ লগত মিলাজুলা কৰে আৰু ৰাতি দেৰিকৈ ঘৰ সোমায়। বিয়াৰ আগত প্ৰীতিয়ে অজয়ৰ এই স্বভাৱৰ কথা অলপো গম পোৱা নাছিল। এদিন প্ৰীতিয়ে ৰাতি বহু দেৰিলৈকে অজয়ৰ বাবে অপেক্ষা কৰি আছিল। তাই তেতিয়ালৈকে একোৱে খোৱা নাছিল। তাই ভাবিছিল যে আজি তাই অজয়ৰ লগত ৰাতিৰ সাজ খাব, কিন্তু ভবামতে নহ'ল। ৰাতি প্ৰায় 1 মান বজাত অজয় ঘৰ সোমাইছিল। তেতিয়া প্ৰীতিয়ে অজয়ক অতি মৰমেৰে ক'লে, অজয়, আপুনি যদি সদায় এনেকৈ মদ পানী খাই থাকে তেন্তে আপোনাৰ স্বাস্থ্য অতি সোনকালে বেয়াৰ ফালে গতি কৰিব। আপুনি এইবোৰ বেয়া বস্তুনো কিয় খায়?
ইমান সুন্দৰকৈ আপোনাৰ ব্যৱসায় চলি আছে, ময়ো যদি আপোনাক সহায় কৰিব পাৰোঁ তেন্তে আমি এটা সুন্দৰ সুখৰ জীৱন কটাব পাৰিম। তেতিয়া অজয়ে ভেকাহি মাৰি ক'লে, সুন্দৰ জীৱন? এতিয়া কি জীৱনটো সুন্দৰ হোৱা নাই নেকি? নালাগে মোক কাৰো সহায়, মই অকলেই যথেষ্ট। তুমি তোমাৰ কাম কৰা, ভাত পানী ৰান্ধিবা, মা দেউতাক চাবা, বছ। অজয়ৰ মুখত এনে কথা শুনি প্ৰীতিয়ে মনত বহুত দুখ পালে। এই কথাটোলৈ তাই আনকি অজয়ৰ মাক দেউতাককো এদিন ক'লে, মা দেউতা, এওঁ সদায় ৰাতি দেৰিকৈ আহে আৰু মদ পানী বেছিকৈ খাবলৈ লৈছে, আপোনালোকে একো নকয় কিয়? তেতিয়া অজয়ৰ দেউতাকে প্ৰীতিক ক'লে, সি এতিয়াও সৰু ল'ৰাৰ দৰেই হৈ আছে, পিছলৈ সকলো ঠিক হৈ যাব। এই কথা শুনি প্ৰীতিৰ পেটে পেটে খং উঠিছিল ঠিকেই, কিন্তু একো ক'ব পৰা নাছিল। এনেদৰে দিনবোৰ পাৰ হ'ল। প্ৰীতিয়ে অজয়ক যথেষ্ট বুজালে, মাক দেউতাককো বুজালে। শেষত তাইৰ পঢ়া পাতিৰ কথা চিন্তা কৰিলে। তাই চিন্তা কৰিলে যে এনেকৈ থাকিলে মোৰ জীৱনটো শেষ হৈ যাব, গতিকে মই পোষ্ট গ্ৰেজুৱেশ্যনৰ বাবে পঢ়া পাতি আৰম্ভ কৰোঁ। মই যদি পঢ়া পাতি শেষ কৰি এটা চাকৰি যোগাৰ কৰি ল'ব পাৰোঁ তেন্তে মোৰ জীৱনটো সহজ হৈ পৰিব। কোনোবাই মোক সহায় কৰে নকৰে তাৰ বাবে মই চিন্তা কৰি থাকিব নালাগে। এই বুলি চিন্তা কৰি তাই শহুৰ আৰু শাহুৱেকক কথাটো জনালে। তেতিয়া তেওঁলোকে প্ৰীতিক ক'লে, তোমাক কি আমি পঢ়া শুনা কৰিবলৈ আনিছোঁ নেকি? পঢ়া শুনা কৰিলে ঘৰৰ কামবোৰ কোনে চম্ভালিব? ভাত পানী কোনে ৰান্ধিব? শহুৰ আৰু শাহুৱেকৰ পৰা একো সঁহাৰি নাপায় প্ৰীতিয়ে এইবাৰ তাইৰ পতি অজয়ক কথাটো জনালে। অজয়েও একে কথাই ক'লে, তুমি আৰু কিয় পঢ়া শুনা কৰিব লাগে? চাকৰি কিয় কৰিব লাগে? তোমাক যি টকা পইচা লাগে মই দিম। মই অকৰ্মণ্য নহয়। মোৰ যিমান সা সম্পত্তি আছে সেই সম্পত্তি তুমি অকলে খাই কেতিয়াও শেষ কৰিব নোৱাৰা। গতিকে বাদ দিয়া তোমাৰ পঢ়া পাতি। অজয়ৰ কথা শুনি প্ৰীতিৰ আৰু বেছি খং উঠিছিল আৰু তাই অজয়ক আকৌ পঢ়া পাতিৰ কথা কৈছিল। অজয়ে তেতিয়া কৈছিল, তুমি যদি পঢ়িব বিচাৰা তেন্তে তুমি তোমাৰ সিদ্ধান্ত লোৱা, কিন্তু মোৰ লগত নহয়। তুমি মোৰ লগত থাকিবও পাৰা বা নাথাকিবও পাৰা, মোৰ কোনো আপত্তি নাই। অৱশেষত এয়াই হ'ল যে প্ৰীতিয়ে কাৰো পৰাই একো সঁহাৰি নাপালে। এদিনৰ কথা, এদিন অজয় ৰাতি বহু দেৰিকৈ ঘৰলৈ আহিছিল। সাধাৰণতে অজয়ে সদায় ৰাতি দেৰিকৈ ঘৰ সোমায়, কিন্তু সেইদিনা সি পিন্ধি থকা কাপোৰত বোকা লাগি আছিল, কাৰণ সেইদিনা সি ইমানেই নিচাত আছিল যে ঘৰৰ ওচৰৰে এটা নলাত সোমাই পৰিছিল। প্ৰীতিয়ে তাৰ অৱস্থাটো দেখি যথেষ্ট খং উঠিছিল আৰু কৈছিল যে তুমি যদি আৰু এনে কাম কৰা তেন্তে মই তোমাক এৰি গুচি যাম। অজয় যথেষ্ট নিচাত আছিল যদিও প্ৰীতিৰ এই কথাটো শুনি তাৰো বহুত খং উঠিছিল আৰু খঙতে সি তাৰ জোতাৰে প্ৰীতিক ইমানেই মাৰপিট কৰিলে যে প্ৰীতিৰ চকু মুখ ফুলি গৈছিল। তাইৰ এনে অৱস্থা দেখি অজয়ৰ মাক দেউতাকেও অজয়ক একো কোৱা নাছিল, যাৰ বাবে প্ৰীতি সেইখন ঘৰত অকলশৰীয়া হৈ পৰিছিল। পিছদিনা প্ৰীতিয়ে দেউতাকক ফোন কৰি কয় যে দেউতা, মই যদি আৰু অলপ সময়ো এইখন ঘৰত থাকিব লাগে তেন্তে তুমি আৰু মোক জীৱিত অৱস্থাত নাপাবা, কাৰণ অজয়ৰ লগতে অজয়হঁতৰ ঘৰখন বহুতেই বেয়া স্বভাৱৰ। যোৱা 6 মাহ ধৰি তেওঁলোকে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে যাৰ বিষয়ে মই তোমাক ক'ব নোৱাৰোঁ। এওঁলোকে মোক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছে। অজয়ে ৰাতি এদিনো মদ নোখোৱাকৈ ঘৰত সোমোৱাহি নাই। এই বুলি কৈ প্ৰীতিয়ে কান্দিবলৈ ধৰে। প্ৰীতিৰ কথা শুনি দেউতাকে অলপো সময় নষ্ট নকৰি প্ৰীতিৰ কাষ পালেগৈ। দেউতাকে প্ৰীতিৰ অৱস্থা দেখি খঙে ৰাগে একো ক'ব নোৱাৰা হৈ পৰে আৰু বহুত ভুল কৰিলোঁ বুলি নিজকে দুখিবলৈ আৰম্ভ কৰে। প্ৰীতিৰ দেউতাকে আৰু অলপো দেৰি নকৰি প্ৰীতিক নিজৰ ঘৰলৈ লৈ আহে। প্ৰীতি ঘৰলৈ অহাৰ পিছত অজয়ৰ দেউতাক মাকে এদিনো তাইৰ খবৰ লোৱা নাই, আনকি অজয়েও তাইৰ লগত এবাৰো কথা পতা নাই। প্ৰীতিয়ে ঘৰত মাক দেউতাকৰ লগত আলোচনা কৰে আৰু কোৰ্টত গৈ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে আৰু কিছুদিন পিছত অজয় আৰু প্ৰীতিৰ বিবাহ বিচ্ছেদ হয়। এই সকলোবোৰ কথাই প্ৰীতিক ভাগৰুৱা কৰিছিল যদিও তাই কিন্তু হাৰ মনা বিধৰ ছোৱালী নাছিল। তাই মাক দেউতাকৰ লগতে থাকি পুনৰ পঢ়া শুনা আৰম্ভ কৰে। তাই ইমানেই কষ্ট কৰিলে যে সম্পূৰ্ণ 3 বছৰ পিছত এদিন তাই সফলতাৰ শীৰ্ষত উপনীত হ'ল। তাই এখন জেলৰ জেইলাৰ হিচাপে যোগদান কৰে। জেইলাৰ হোৱাৰ পিছত বিভিন্ন জেলত তাইৰ পোষ্টিং হয়, কিন্তু 2 বছৰ পিছত তাই বিহাৰৰ বক্সাৰ জিলাৰ এখন বিশেষ জেলত যোগদান কৰে। সেই জেলত সেইদিনা তাইৰ প্ৰথম দিন আছিল। যোগদানৰ সকলো কাম সম্পূৰ্ণ কৰি তাই জেলখন নিৰীক্ষণ কৰে, জেলত থকা কয়দীসকলক দেখা কৰে।
তাৰ মাজতে তাইৰ বিচ্ছেদিত পতিৰ লগত তাইৰ মুখামুখি হয়, যিয়ে সেই জেলতে নিজৰ অপৰাধৰ বাবে শাস্তি ভোগ কৰি আছিল। অজয়ক দেখি প্ৰীতি আচৰিত হৈ পৰে। তাই দেখিলে যে যেনেকৈ অজয়ে এদিন তাইক মাৰপিট কৰি চকু মুখে ক'লা দাগৰ সৃষ্টি কৰিছিল, ঠিক একেদৰে জেলৰ অন্য পুলিচ কৰ্মচাৰীয়ে তাক মাৰপিট কৰি তেনে অৱস্থা কৰিছে। তাৰ চকুৱে মুখে মাৰপিটৰ ক'লা ক'লা চিন আছিল। আনফালে অজয়েও তাৰ বিচ্ছেদিত পত্নী প্ৰীতিক জেলাৰৰ ইউনিফৰ্মত দেখি আচৰিত হৈ পৰে। অজয়ে জেলৰ কোঠাৰ ভিতৰৰ পৰাই হাতজোৰ কৰি ক্ষমা বিচাৰিবলৈ আৰম্ভ কৰে আৰু কয় যে মোক ক্ষমা কৰি দিয়া আৰু মোক ইয়াৰ পৰাই উলিয়াই নিয়া। ইয়াত থকা পুলিচসকলে মোক যথেষ্ট মাৰপিট কৰে আৰু মোক ভালকৈ খাবলৈও নিদিয়ে। মই আজি বহুদিন ধৰি ভালকৈ খাবলৈ পোৱা নাই। মই তোমাক হাতজোৰ কৰিছোঁ, প্লিজ মোক ইয়াৰ পৰা উলিয়াই নিয়াৰ ব্যৱস্থা কৰা। প্ৰীতিয়ে অজয়ৰ একো কথা নুশুনাকৈ নিজৰ কেবিনলৈ বুলি আগবাঢ়ে। কিছু সময় পিছত কেবিনতে বহি অজয়ক তাইৰ কেবিনলৈ পঠিয়াই দিবলৈ এজন পুলিচ কৰ্মচাৰীক নিৰ্দেশ দিয়ে। যেতিয়া অজয় প্ৰীতিৰ কেবিনত উপস্থিত হয়, তেতিয়া প্ৰীতিয়ে অজয়ক সুধিলে, আপোনাৰ এনে অৱস্থা কেনেকৈ হ'ল? আপুনিতো ভাল বিজনেছ কৰিছিল, ঘৰতেই থাকে, কিন্তু এনে কি কৰিলে যাৰ বাবে আপুনি আজি এই জেলত শাস্তি ভোগ কৰি আছে? তেতিয়া অজয়ে তাৰ লগত ঘটা সকলো কথা বিৱৰি ক'বলৈ ধৰিলে। প্ৰীতি, তুমি মোক এৰি থৈ যোৱাৰ পিছত মই আৰু বেয়াৰ ফালে ঢাল খালোঁ। মইতো মদ পানী আগৰ পৰাই খাইছিলোঁ, কিন্তু পিছলৈ মই জুৱা খেলিবলৈ ওললোঁ, যাৰ বাবে মই বহুত ঋণ ল'ব লগা হ'ল, যি ঋণ মই আজিও পৰিশোধ কৰিব পৰা নাই। এদিন মই আৰু মোৰ এজন বন্ধু সন্ধিয়া ৰাস্তাৰে গৈ আছিলোঁ। আচলতে সেইদিনা মোৰ জুৱা খেলিবলৈ মন নাছিল, কাৰণ মোৰ ওচৰত একো নাছিল। ৰাস্তাত দেখিলোঁ এজনী মহিলাই সোণৰ অলংকাৰ পিন্ধি তাইৰ হাজবেণ্ডৰ লগত গৈ আছে। তেতিয়া মোৰ লগৰজনে ক'লে, বন্ধু, মানুহ দুনুহো বেছি নাই, এয়াই সুযোগ, ব'লা গহনাখিনি বিক্ৰী কৰি আমি আমাৰ কামত লগাব পাৰিম। সেই সময়ত আমি দুয়ো মদু খাই আছিলোঁ। সুযোগ বুজি মই মহিলাজনীৰ ডিঙিত হাত দিওঁতেই মহিলাজনীয়ে চিঞৰিলে। লগে লগে বহু মানুহৰ ভিৰ হ'ল। মোৰ বন্ধুজনে সুযোগ বুজি তাৰ পৰা পলাল। মই ভয়তে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পিষ্টলটো উলিয়াই গুলিয়াই দিলোঁ আৰু সেই গুলি লাগিল মহিলাজনীৰ স্বামীৰ গাত। তেওঁৰ থিতাতেই মৃত্যু হ'ল আৰু তাৰ বাবে আজি মই ইয়াত। তেতিয়া প্ৰীতিয়ে ক'লে, অজয়, আপুনি বহুত ডাঙৰ ভুল কৰিলে। আপুনিতো ফাঁচীৰ দৰে চৰম শাস্তি পাব লাগে। এই কথা শুনি অজয়ে প্ৰীতিৰ হাতে ভৰি ধৰি জোৰে জোৰে কান্দি কান্দি ক্ষমা বিচাৰিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, নাই নাই, মই মৰিব নোখোজোঁ। মই জীৱনত বহুত ডাঙৰ ভুল কৰিছোঁ। দ্বিতীয়বাৰ এনে ভুল আৰু কেতিয়াও নকৰোঁ। তেতিয়া প্ৰীতিয়ে ক'লে, আপুনি যি ভুল কৰিলে তাৰ বাবে আপুনি শাস্তি ভোগ কৰিবই লাগিব। প্ৰীতিৰ কথা শুনি অজয়ে কেৱল প্ৰীতিৰ মুখলৈ চাই ৰৈ থাকিল। এনেদৰে দিন পাৰ হ'ল। এদিন পুনৰ প্ৰীতিয়ে অজয়ক মাতি আনি ক'লে, অজয়, আপুনি নিজেই এবাৰ চিন্তা কৰি চাওকচোন, ভাবি চাওকচোন। মোৰ কথা বাদেই দিয়ক, আপোনাৰ কথাকে চিন্তা কৰকচোন। কিমান এটা ভাল ব্যৱসায় আছিল আপোনাৰ, কিমান এটা সুন্দৰ জীৱন আছিল আপোনাৰ, পইচা পাতি ধন সম্পত্তি কি নাছিল আপোনাৰ। ময়ো আপোনাৰ লগত বিয়া হৈ বহুত সপোন দেখিছিলোঁ। পঢ়া শুনা কৰি আপোনাকো সহায় কৰিম বুলি মনতে ভাবিছিলোঁ, কিন্তু আপুনি মোৰ লগত কি কৰিলে? বাৰু সেইবোৰ বাৰু মই নকওঁ, কিন্তু আপুনি এই ভুল কৰি বহুত ডাঙৰ বিপদ চপাই আনিলে। ইয়াত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিম, কাৰণ আপুনি এজন মানুহক গুলিয়াই হত্যা কৰিছে। আইনে আপোনাক এই ক্ষেত্ৰত অকণো ৰেহাই নিদিব, কাৰণ মই যি জানিছোঁ সকলো প্ৰমাণ আছে, সাক্ষী আছে। প্ৰীতিৰ কথা শুনি অজয়ে তলমূৰ হৈ হুকহুকাই কান্দিছিল আৰু শেষত বিদায় বুলি কৈ প্ৰীতিৰ কেবিনৰ পৰা গুচি গৈছিল। সেইদিনা ৰাতি জেলৰ ভিতৰত খুব হুলস্থুল লাগিছিল। কোনোবাই ভাবিছিল যে কোনোবা কয়দী হয়তো পলাল, আন কোনোবাই ভাবিছিল যে কোনোবা কয়দীক খুব মাৰপিট কৰা হৈছে। কিন্তু সেইদিনা অজয় থকা কোঠাটোত চাৰিওফালে তেজ পৰি আছিল। সি জেলৰ ভিতৰতে আত্মহত্যা কৰিব বিচাৰিছিল। সেয়েহে সি তাৰ হাতৰ নাৰ্ভ এডাল কোনো জোঙা অস্ত্ৰৰে কাটিছিল আৰু সেই স্থানৰ পৰা বহু তেজ নিগৰাত সি কোঠাটোত বেহুচ হৈ পৰি আছিল। জেইলাৰ প্ৰীতিয়ে খবৰ পাই লগে লগে তাক হস্পিটেললৈ লৈ গ'ল আৰু হস্পিটেলত ইমাৰ্জেঞ্চি বিভাগত চিকিৎসা কৰা হ'ল। কিন্তু অজয় আৰু জেললৈ উভতি নাহিল।
প্ৰীতিয়ে অজয়ৰ চোলাটোৰ পকেটত এখন কাগজৰ টুকুৰা পালে, য'ত লিখা আছিল, প্ৰীতি, মই তোমাক এনে অৱস্থাত লগ পাম বুলি সপোনতো ভবা নাছিলোঁ। তুমি যোৱাৰ পিছতহে মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। সেই সময়ত মোৰ মা দেউতায়ো মোক অকলে এৰি দিছিল। তেওঁলোকে মোক যি লাগে তাকেই দিছিল, কিন্তু মোৰ সংগ দিয়া নাছিল। মই তোমালোকৰ ঘৰলৈ তোমাক ঘূৰাই অনাৰ বাবে যাবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু কি মুখে তোমাৰ ওচৰলৈ যাম ভাবি পোৱা নাছিলোঁ। সেয়েহে আৰু বেছি মদ খাবলৈ লৈছিলোঁ, জুৱা খেলিবলৈ লৈছিলোঁ। মোৰ কেইজনমান বন্ধুৱে মোক ঠগ প্ৰবঞ্চনা কৰি মোক একেবাৰে দেৱলীয়া কৰিছিল। মই জানিছিলোঁ যদিও তেতিয়া বহুত দেৰি হৈ গৈছিল। বাৰু সেয়া যি কি নহওক, মই শেষবাৰৰ বাবে হ'লেও যে তোমাক দেখিলোঁ, মোৰ বাবে সেয়াই বহুত। ভগৱানে মোক মোৰ কৰ্মৰ ফল দিছে, সেয়েহে মোৰ মনত আৰু অলপো দুখ নাই। সেয়েহে মই নিৰ্দিষ্ট সময়তকৈ আগতেই যাব বিচাৰিলোঁ আৰু এই পথ বাছি ল'লোঁ। বিদায়। এবছৰমান সেই জেলতে কাম কৰাৰ পিছত প্ৰীতিয়ে অন্য জেললৈ ইচ্ছাকৃতভাৱে ট্ৰান্সফাৰ ল'লে আৰু অজয়ৰ কথা মনৰ পৰা একেবাৰে মচি পুনৰ জীৱনৰ বাকী থকা সময়খিনি হাঁহি আনন্দেৰে কটালে। প্ৰিয় দৰ্শক, কোনোবাই ঠিকেই কৈছে, আপুনি যদি ভাল কৰে তেন্তে আপোনাৰ লগতো ভালেই হ'ব, আৰু আপুনি যদি বেয়া কৰে তেন্তে আপোনাৰ লগতো বেয়াই হ'ব। মানুহে আচলতে কিয় ভুল কৰে, কিয় দোষ কৰে, কিয় পাপ কৰে? তাৰ একমাত্ৰ উত্তৰ হ'ল লোভ। এই লোভ বিভিন্ন ধৰণৰ হ'ব পাৰে। এই লোভ টকা পইচা ধন সম্পত্তিৰ হ'ব পাৰে। এই লোভ নাৰীৰ লোভ হ'ব পাৰে। এই লোভ নিজক ডাঙৰ কৰিবলৈও হ'ব পাৰে। কিন্তু বেছিদিন তিষ্ঠি নাথাকে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।